গগৈৰ পিছতে ভণ্ড নেতা হিচাপে অশোক শৰ্মা চিহ্নিত হৈছে অসমৰ ৰাইজৰ মনত। অখিল গগৈৰ পিছতে ভণ্ড নেতা হিচাপে অশোক শৰ্মা চিহ্নিত হৈছে অসমৰ ৰাইজৰ মনত। যিসকলে উচ্ছেদ মানে মাটি দখল কৰিছে তেওঁলোকৰ উচ্ছেদ চলি থাকিব। এয়া লাগে ৰাজনীতি নেতাই হওক বা যিয়ে নহওক, সাধাৰণ জনতাই হওক, যে চৰকাৰী মাটি যিসকলে দখল কৰি আছে সেই মাটি দখল উচ্ছেদ কৰিব লাগে। আমাৰ এটাই দাবী, আৰু সেই দাবী উত্থাপন লৈ আজি সমগ্ৰ আমাৰ এই অঞ্চলৰ ৰাইজ ওলাই আহিছে। আৰু আমি এটা কথাই জানো, যেতিয়া কল্লা অধ্যায় তেখেতৰ, আমি যাৰ বিৰুদ্ধে আজি ইয়াত আমি লগ হৈছো, ইয়াৰ কাৰণ এটাই, তেখেতৰ কলা অধ্যায় কৈ আপুনি শেষ কৰিব নোৱাৰে। যিমান পৃষ্ঠা লুটিয়াব সিমান কলা অধ্যায় উলিয়াব। অশোক শৰ্মা নামৰ ব্যক্তিজন ভুৱা, আৰু অসমত দুজন ভণ্ড নেতা আছে। অখিল গগৈৰ পিছতে ভণ্ড নেতা হিচাপে অশোক শৰ্মা চিহ্নিত হৈছে অসমৰ ৰাইজৰ মনত। যেনেকৈ চেণ্ডেল পিন্ধি অখিল গগৈ যেনেকৈ চেণ্ডেল পিন্ধি ৰাইজক দেখাই যিমান ধন সম্পত্তি কৰিছে, অশোক শৰ্মাও ঠিক তেনেকৈ সম্পত্তি কৰিছে। আৰু অশোক শৰ্মাৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰক। তেওঁ যেনেকৈ বেলেগৰ সম্পত্তিৰ কথা কৈ আছে, তেওঁৰ কাৰ্যকালত তেওঁ মাত্ৰ এজন সমবায়ৰ সম্পাদক হয়, মাত্ৰ ৩,৩০০ টকা দৰমহা পায়। কেনেকৈ এই হাজাৰ লাখ লাখ টকাৰ মাটিৰ সম্পত্তি কৰিবলৈ পালে? আমি চৰকাৰৰ ওচৰত আবেদন জনাইছো, এনেকুৱা বেদখলকাৰী মাটি, এনেকে দখল কৰি থকা ব্যক্তিসকলক সোনকালে উচ্ছেদ কৰি চৰকাৰে উচিত শাস্তি দিয়ক, আৰু ৰাইজৰ মাটি ৰাইজক মোকলাই দিয়ক। তাৰে বাবে আমি আহ্বান জনাইছো। আৰু অশোক শৰ্মা ব্যক্তিজন ৰাইজে ইতিমধ্যে চিনি উঠিছে, আপোনালোকেও জানে। গতিকে তেওঁলোকক অনুৰোধ জনাইছো যে চৰকাৰী মাটি যেনেকৈ বেদখল কৰিছে, সাধাৰণ জনতাৰ পৰা অলপ টকা দি তেওঁ যেনেকে ৰাইজৰ পৰা সেই মাটিবিলাক দখল কৰিছে, অতি শীঘ্ৰে এই মাটিবিলাক তেওঁ মুক্ত কৰি দিয়ক আৰু ৰাইজক সহায় কৰাব বুলি আশা ৰাখি মই আপোনালোকৰ চেনেল যোগেদি অনুৰোধ জনাইছো।